হাই গাইজ, গুড মৰ্ণিং। সকলোৱে ভালে ভালে থাকক। কি ক'ম আৰু, মোৰ ভাষা নাই ক'বৰ কাৰণে। জুবিন দা আমাৰ মাজৰ পৰা নাই, কথাটো বিশ্বাস কৰিব পৰা নাই মই। এনেকুৱা লাগিছে এটা কিবা এটা সপোন দেখি, দিনতে মানে কিবা এটা সপোন দেখি আছোঁ। কালিৰ পৰা এনেকুৱা লাগিছে মই যেন কিবা সপোন দেখি আছোঁ কিবা এটা। কালিৰ পৰা মই ভিডিঅ' বনোৱা নাই, ব্লগ বনোৱা নাই, একো বনোৱা নাই। এনেকুৱা লাগিছে মানে দেহাৰ পৰা মই কিবা এটা অংগ নোহোৱা হৈ গ'ল, একদম মই দুৰ্বল হৈ গৈছোঁ, এনেকুৱা লাগিছে গাইজ। একদম কি ক'ম আৰু, মই এনেকুৱা লাগিছে মই ৰাতি মোৰ টোপনি নাহিল গাইজ, একদম টোপনি নাহিল। টোপনি আহিলেও মানে কি আহোঁ হ'লে মানে কি মন পৰি যায়। মোবাইলত জুবিনদাৰ গানটো শুনি কিনে শুই আছোঁ, টোপনি কালি নাহিল কালি ৰাতি। যোৱাকালি ৰাতি টোপনি নাহিল মানে নাহিলে টোপনি। চাৰিটা বা উঠছোঁ, উঠি কিনে গাড়ীখন লৈ কিনে ঘূৰি আছোঁ, ইপিনে গৈছোঁ, মানে কি মাথা কামেই কৰা নাই, মানে কি কৰিম আৰু। 4 বটল পানী হৈ গ'ল মোৰ, পানী খাই পানী চেছ। ৰাতি ভাত খোৱা নাই, ভোক লাগিছে বহুত। ৰাতি 4 বটল পানী চেছ, পানী খাই চেছ। আৰু এতিয়া ভাবিলোঁ মই মানে কি এটা ব্লগে বনাই দিওঁ আৰু কি কৰিম আৰু। ঘূৰি ভাবিলোঁ যে এটা ব্লগে বনাই দিওঁ আৰু কি ক'ম আৰু। ৰাইজসকলক মই এটা অনুৰোধ কৰিছোঁ যে গাইজ, জুবিন দা আমাৰ লগত, জুবিন দা আমাৰ মাজত সদায় থাকিব, সদায় থাকক আৰু সদায় থাকিব। গতিকে আপোনালোকে ৰাতিপুৱা শুই উঠি কিনে গা চা ধুই কিনে এটাই প্ৰাৰ্থনা কৰিব যে আমাৰ জুবিন দাৰ আত্মাটো যেন শান্তি পায় চাৰা হেৰিৰ কাৰণে। চিৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰক। জুবিন দা আমাৰ জুবিন দা গাইজ, মই মানে কি কৰিম দে গাইজ, মই বোলো আমি সকলোৱে কি কৰিম এতিয়া, জুবিন দাই না আমি কি কৰিম দে গাইজ। অসমৰ বহুত ডাঙৰ সম্পদ এটা হেৰি হ'লে আমি কি কৰিম। সিহঁতে ছিংগাপুৰত নি কিনে আমাৰ জুবিন দাক মাৰিলে, কি কৰিম গাইজ। মোৰ মনটো মানা নাই গাইজ, মই কি কৰিম গাইজ। মানে আমি মানে এনেকুৱা, মই বুলি নহয়, আমাৰ অসমৰ ৰাইজ কি কৰিব এতিয়া, জুবিন দাই না আমি